নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 জানুৱাৰী। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত সোমাব 19 নম্বৰ কিস্তিৰ টকা। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। কিমান তাৰিখত PM কিষাণৰ 19 নম্বৰ কিস্তি সোমাব কৃষকসকলৰ একাউণ্টত। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। লগতে অৰুণোদয় আঁচনিৰ লিষ্টত নাম থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা সুবিধা। ৰেচন কাৰ্ডক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল ইয়াই নহয়, লাখ লাখ দুখীয়া আৰু দৰিদ্ৰৰ বাবে চৰকাৰে কেইবাটাও নতুন আঁচনি মুকলি কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। 19 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত আপোনাৰ নামটো আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো কৃষিৰ আয় বৃদ্ধিত উৎসাহ যোগোৱাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এখন অবিলাসী আঁচনি। কৃষক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্য এই আঁচনি অসমত ৰূপায়ণ কৰি থকা হৈছে। কেৱল ইয়াই নহয়, এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষকৰ পৰিয়াললৈ বছৰি 3টা কিস্তি প্ৰদান কৰে চৰকাৰে আৰু 3টা কিস্তিত চৰকাৰে প্ৰদান কৰে 2,000 কোটি টকা। মুঠ 6,000 কোটি টকা প্ৰত্যক্ষ লাভ হস্তান্তৰৰ প্ৰক্ৰিয়া DBTৰ জৰিয়তে চৰকাৰে আগবঢ়ায় হিতাধিকাৰীৰ একাউণ্টত। বৰ্তমান PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্যতা কৃষকৰ নাম অন্তৰ্ভুক্তৰ কাম চলি আছে। যদি কোনোবা কৃষকে ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব, তেনে ক্ষেত্ৰত কৰিব পাৰিব। লগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত 19 নম্বৰ কিস্তিৰ টকা কেতিয়া হ'ব, ইয়াক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু প্ৰয়োজনীয় নথিপত্ৰ, PM কিষাণত আবেদন কৰিবলৈ হ'লে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? নিজৰ আধাৰ কাৰ্ড থাকিব লাগিব, আধাৰ সংলগ্ন মোবাইল নম্বৰ প্ৰয়োজন হ'ব, লগতে ৰেচন কাৰ্ড প্ৰয়োজন হ'ব, লগতে কৃষকৰ নামত থকা কৃষিভূমি থাকিব লাগিব। যদি কৃষিভূমি আছে তেন্তে আপুনি PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব। 102G বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা হ'ব ভূমিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBT এনেবল হোৱা আধাৰ সংযোজিত সঞ্চয় একাউণ্ট থাকিব লাগিব। আৰু তেনে ক্ষেত্ৰতহে প্ৰত্যেকজন কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে 19 নম্বৰ কিস্তি অতি শীঘ্ৰে সোমাই যায় কৃষকৰ একাউণ্টত। PM কিষাণ আঁচনিৰ কিস্তি প্ৰাপ্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকসকলে নিম্নলিখিত কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। 1 নম্বৰতে চৰকাৰে উল্লেখ কৰিছে আধাৰ প্ৰমাণীকৰণৰ পাছতে EKYC কৰিব লাগিব। যদি এতিয়ালৈকে আপোনাৰ EKYC কৰা নাই, 19 নম্বৰ কিস্তি পোৱাৰ আগতে অতি শীঘ্ৰে হিতাধিকাৰী কৰক EKYC। লগতে নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্ন কৰক। কেৱল এয়াই নহয়, প্ৰত্যক্ষ লাভ হস্তান্তৰণ DBT সক্ষম কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। আৰু অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰক, অন্যথা আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা নাপাব। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰক। আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়া সমূহীয়া সেৱা কেন্দ্ৰ CHC চেণ্টাৰত চলি আছে। কেৱল ইয়াই নহয়, কৃষকসকলৰ তেওঁলোকৰ কাষৰীয়া সমূহীয়া সেৱা বা CHC কেন্দ্ৰত যোগাযোগ কৰিবলৈ কোৱা হ'ল। আৰু কৃষকসকলে প্ৰত্যেকজন ব্যক্তিয়ে কৰক ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত এখন একাউণ্ট, আৰু যাৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ লাভ কৰিব হস্তান্তৰ সক্ষম DBT এনেবল হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। আৰু যদি কোনো কৃষকে আগতে PM কিষাণ টকা পাইছে বা এতিয়া DBTৰ কাৰণে আপোনাৰ একাউণ্টত টকাটো নাপায় বা কিবা অসুবিধা হৈছে বা নতুনকৈ ভাবিছে আপুনি PM কিষাণৰ বাবে আবেদন কৰিব, তেনেক্ষেত্ৰত আপুনি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত এখন একাউণ্ট খোলক আৰু তাতে গৈ ক'ব এখন PM কিষাণৰ একাউণ্ট খুলিব লাগে। চ' তাৰ পৰা আপুনি সম্পূৰ্ণকৈ PM কিষাণৰ বাবে এখন একাউণ্ট খুলি ল'ব পাৰিব। আপোনাৰ টকাটো একাউণ্টত সোমাই পৰে। চ' পোষ্ট অফিচৰ একাউণ্ট হ'ল এখন বেষ্ট একাউণ্ট, যিটোৰ মাধ্যমত PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে বহুত অসুবিধা হয়। আৰু টকাটো ট্ৰান্সফাৰ কৰাৰ লগে লগে প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত টকাটো সোমাই যায় IPP বেংক একাউণ্টত। লগতে বন্ধু বান্ধৱীসকল, যদি আপুনি ভাবিছে আবেদন কৰিব নতুনকৈ, তেনে ক্ষেত্ৰত নিশ্চয় কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুন বছৰৰ প্ৰথম সপ্তাহত ৰাজ্যবাসীৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু প্ৰাপ্তিৰ সপ্তাহ ৰাজ্যবাসীয়ে একেলগে লাভ কৰিব কেইবাটাও সুখবৰ। হয় বন্ধু বান্ধৱীসকল, জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে চৰকাৰে প্ৰদান কৰিলে জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা। নতুন বছৰৰ প্ৰথম সপ্তাহে ৰাজ্যবাসীৰ বাবে সম্ভাৱনাৰ সপ্তাহ। আৰু ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰী লাভ কৰিব ৰেচনৰ চাউল।
ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহেকত 1250 টকাকৈ। ৰেচন কাৰ্ড থকা প্ৰতিটো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল আৰু দাইল আৰু চেনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া আপুনি ৰেচনৰ দোকানত যাওক, কিয়নো এইবাৰ ৰেচন কাৰ্ডৰ লগতে আপুনি দাইল আৰু চেনি লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী কৰ। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ডেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। ৰেচন সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট। ই-পোষ্ট মেচিনৰ দ্বাৰা ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক বিনামূলীয়া চাউল। দুৰ্নীতিগ্ৰস্ত ৰেচনৰ দোকানীৰ বিৰুদ্ধে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে তাৰ বাবে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 180034536111। যদি আপোনালোকৰ কিবা অভিযোগ থাকে তেনেক্ষেত্ৰত আপুনি নিশ্চয় অভিযোগ দিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুন বছৰত সাজু হৈছে 1 কোটি চৰকাৰী ঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা ভাল খবৰ, কিয়নো আপুনি কেনেকুৱাকৈ লাভ কৰিব এখন বিনামূলীয়া চৰকাৰী ঘৰ। নতুন বছৰত কোটি কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। মাটি নাথাকিলেও চৰকাৰে দিব আপোনাক ঘৰ। হয়, এয়া সম্ভৱ, আপুনি ঠিকেই শুনিছে। আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম। আহি গ'ল PMAY 2.0। আপুনি কেঁচা ঘৰত এতিয়াও থাকিব নালাগে। চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে PMAY 2.0। PMAY 2.0ৰ সময়সীমা 5 বছৰলৈকে বৃদ্ধি কৰিছে। ক্ৰেডিট লিংকেজ ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী ঘৰ। ঘৰতে বাহন থাকিলেও লাভ কৰিব 2025 বৰ্ষত চৰকাৰী ঘৰ। আৰু এটা পৰিয়ালক চৰকাৰে প্ৰদান কৰিব 1,30,000 টকাৰ পৰা 2,50,000 টকাকৈ দিয়া হ'ব পকী ঘৰৰ বাবদ। আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে 10 লাখ কোটি টকা। আৰু এতিয়াও কেৱল গ্ৰামাঞ্চলৰ লোকেই নহয়, চহৰ অঞ্চলৰ লোকেও পাব চৰকাৰী পকী ঘৰ। আৰু অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ ব্যক্তি, জ্যেষ্ঠ নাগৰিক আৰু তৃতীয় লিংগ ST SC সংখ্যালঘু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। চাফাই কৰ্মী, পদবতৰ বিক্ৰেতা আৰু লগতে শিল্পী, অংগনবাড়ী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিয়া হ'ব প্ৰাধান্য। PMAY 2.0ৰ বাবে কেনেকুৱাকৈ আপুনি আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সিহঁতেও কষ্ট নকৰে বাবে খেতি নহয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে খাৰুপেটীয়া কৃষকে। হয় বন্ধু বান্ধৱীসকল, খাৰুপেটীয়াৰ কৃষকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীক চেলেঞ্জ দিলে খাৰুপেটীয়াৰ কৃষকে। খাৰুপেটীয়াৰ শাক পাচলিত বিষাক্ত দ্ৰব্য মিহলোৱা বুলি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ মুখ্যমন্ত্ৰীগৰাকী ডাঙৰ বিপদত পৰিছে। খাৰুপেটীয়াৰ শাক পাচলিক লৈ সম্পূৰ্ণ মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে। অসমীয়া থকা ঠাইত শাক পাচলি নহয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ প্ৰত্যুত্তৰ খাৰুপেটীয়াৰ কৃষকৰ প্ৰতিক্ৰিয়া। সিহঁতে কষ্ট নকৰে বাবে সিহঁতৰ খেতি নহয়। খাৰুপেটীয়াৰ কৃষকক অসমীয়া নহয় নেকি, এনেকুৱাকৈ মন্তব্য কৰিছে। খাৰুপেটীয়াৰ কৃষকসকলৰ পক্ষত আমচুৱে দিলে প্ৰতিক্ৰিয়া। এটা জাতিক টাৰ্গেট কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যত ভুল নাযায় অসমীয়া। খাৰুপেটীয়াৰ শাক পাচলিত কিডনী বেমাৰ হয় বুলি মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ দিলে খাৰুপেটীয়াৰ কৃষকে। হয় বন্ধুবান্ধৱীসকল, খাৰুপেটীয়াৰ কৃষকে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিপদত বিজেপি, দেশৰ ৰাজনীতিত হ'ব পাৰে পথ পৰিৱৰ্তন। আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি ইংগিত দিলে নীতিশ কুমাৰে? যিকোনো মুহূৰ্ততে দেশৰ ৰাজনীতি হ'ব পাৰে পথ পৰিৱৰ্তন। কিং মেকাৰ নীতিশ কুমাৰে সংগ এৰিব পাৰে NDAৰ। নীতিশ কুমাৰক আদৰিবলৈ সাজু হৈছে RJD। লালু প্ৰসাদ যাদৱৰ এটা মন্তব্যৰ পিছতে দেশৰ ৰাজনীতিত তোলপাৰ লাগিছে। বিজেপিক লৈ নীতিশ কুমাৰ অসন্তুষ্ট হৈছিল বুলি ওলাইছিল এটা খবৰ, কিন্তু অমিত শ্বাহৰ মন্তব্যক কেন্দ্ৰ কৰি অসন্তুষ্ট JDUৰ নীতিশ কুমাৰ। মহাৰাষ্ট্ৰৰ দৰে বিহাৰীত বিজেপিয়ে মুখ্যমন্ত্ৰী নিজৰ হাতলৈ নিব বুলি আশংকাত নীতিশ কুমাৰ।